প্ৰথম কথা হ'ল যে আমি নৱনিৰ্বাচিত মন্ত্ৰী বিধায়কসকলক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে নতুন চৰকাৰখনে সম্পূৰ্ণ খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কাম কৰিব। ইতিমধ্যে মন্ত্ৰীসভাখনৰ ঘোষণা আজি মন্ত্ৰীসকলে নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ তেওঁলোকে কৰিছে, শপত লৈছে। যোৱাকালি যেতিয়া মন্ত্ৰীসভাৰ নতুন লিষ্টখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে টুইট কৰিলে, তাৰ পিছত কিন্তু বিভিন্ন মহলত এই মন্ত্ৰীসভাখনক লৈ বিভিন্ন ধৰণৰ চৰ্চা ইতিমধ্যে হৈছে, সামাজিক মাধ্যমতে হওক বা ইলেক্ট্ৰনিক মাধ্যমতে হওক। দুটা বিষয়ত চৰ্চা হৈছে, 2-3জন মানুহক মন্ত্ৰীসভাত অন্তৰ্ভুক্তক লৈ যে কোনোবা এটা জনগোষ্ঠীক যিধৰণে মন্ত্ৰীসভাত প্ৰাধান্য দিব লাগিছিল তেনেকৈ নিদিলে, আৰু হয়তো কোনোবা এনেকুৱা মানুহক প্ৰাধান্য দিছে যি মানুহে হয়তো অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ স্বাৰ্থত যে কাম কৰিব সন্দেহ আছে। গতিকে এই ধৰণৰ বিতৰ্ক আছে। তাৰ লগত মূল বিতৰ্ক এটা হৈছে যে আমাৰ প্ৰাক্তন অধ্যক্ষ যোৱা মন্ত্ৰীসভাৰ অধ্যক্ষ আছিলে সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। গতিকে তেওঁৰ সম্পৰ্কত আচলতে বিভিন্ন ধৰণৰ শেহতীয়াভাৱে বহুখিনি বিতৰ্ক আৰু বহুখিনি দুৰ্নীতিৰ অভিযোগ বৰ্তমানৰ অধ্যক্ষৰ দিনত হয়তো উন্মোচিত হৈছে, যে একেবাৰে নিযুক্তি কেলেংকাৰীৰ পৰা আৰম্ভ কৰি আৰু সেই বিষয়খিনিয়ে আচলতে যি সচিবালয়ক সকলোৱে মন্দিৰ হিচাপে গণ্য কৰা হয়, যে সচিবালয়ৰ এই ধৰণৰ বিভাগৰ দুৰ্নীতিয়ে সকলো জনসাধাৰণকে আচলতে বৰ আচৰিত কৰি তুলিছে, যে সেইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে যিহেতু বিভিন্ন ধৰণৰ বিতৰ্ক আছিলে, বিভিন্ন ধৰণৰ জাতীয় জনগোষ্ঠীয় সংগঠনে বিভিন্ন ধৰণৰ অনুষ্ঠানে তাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিলে। হয়তো বহুখিনি সময়ত তেওঁৰ বিধায়ক পদ খাৰিজ কৰি তদন্তৰ স্বাৰ্থত বিধায়ক পদ খাৰিজ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছিল। তাৰ পিছত যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি নতুন মন্ত্ৰীৰ তালিকা টুইট কৰিলে, তাত কিন্তু বিশ্বজিৎ দৈমাৰীৰ নামটো একেবাৰে জল পটকৈ থাকিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশ্বজিৎ দৈমাৰীক নতুন মন্ত্ৰীসভাৰ সদস্য হিচাপে স্থান দিছে। তাত আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'বলগীয়া নাই। কিন্তু এটা বিষয় আমি কিন্তু খুব আমাৰ মনত প্ৰশ্ন হৈছে, যে আচলতে যদি সঁচা অৰ্থত বিশ্বজিৎ দৈমাৰীৰ যোৱা 5টা বছৰৰ যদি কাৰ্যকালত ইমানখিনি যদি কোটি কোটি টকাৰ দুৰ্নীতি হৈছিল, এচিৰ পৰা আৰম্ভ কৰি উইপক নিধনৰ কাৰণে বহু কোটি টকা খৰচ কৰা ইতিমধ্যে বাতৰিয়ে শিৰোনাম দখল কৰিছে, যে তাৰ পিছত বিশ্বজিৎ দৈমাৰীক মন্ত্ৰিত্ব দিয়া বিষয়টোৱে মাননীয় মুখ্যমন্ত্ৰীয়ে কি বুজাব বিচাৰিছে, যে ক'ৰবাত নহয় ক'ৰবাত যে এই সমগ্ৰ যি এই দুৰ্নীতিৰ বিষয় আছিল, এই বিষয়খিনিক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নৎসাত কৰিছে নেকি, যে মিছা বুলি ক'ব খুজিছে নেকি। যদি প্ৰক্ৰিয়াৰ্থত যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো যদি মিছা বুলি কয়, তেতিয়া নিশ্চয় বৰ্তমানৰ অধ্যক্ষগৰাকীৰ আমলত যিখিনি নিযুক্তিৰ পৰা আৰম্ভ কৰি যিখিনি ধৰণৰ টকাৰ যিখিনি দুৰ্নীতি, বিভিন্ন আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত যিবিলাক দুৰ্নীতি, এই দুৰ্নীতিৰ বিষয়বিলাকৰ নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভুৱা প্ৰমাণ কৰিছে। আৰু দ্বিতীয় কথা হ'ল কি, যে বৰ্তমানৰ অধ্যক্ষগৰাকীৰ যি ধৰণৰ দাবী আছিলে যে বিভিন্ন ধৰণৰ কেলেংকাৰী হৈছে, যে এই কথাবিলাকত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰিছোঁ যে আচলতে যে সঁচা অৰ্থত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ দিনত ইমানখিনি যদি দুৰ্নীতি হৈছিল, এই তদন্ত হ'ব লাগে। আৰু যদি সঁচা অৰ্থত দুৰ্নীতি হৈছিল, তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশ্বজিৎ দৈমাৰীক মন্ত্ৰিত্ব দি কি বিষয় সূচাব খুজিছে, যে বিশ্বজিৎ দৈমাৰীক মন্ত্ৰিত্ব দি পুনৰ যিটো দুৰ্নীতিৰ এখন বজাৰ মেলি দিব বিচাৰিছে নেকি, আৰু ক'ৰবাত নহয় ক'ৰবাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে এই বিষয়বিলাকৰ লগত ক'ৰবাত নহয় ক'ৰবাত কিবা জড়িত হৈ আছে নেকি। আৰু যদি নতুবা এনেকুৱা কথা আছে যে বিশ্বজিৎ দৈমাৰীক মন্ত্ৰিত্ব নিদিয়াটোৱে হয়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ৰাজনৈতিক কিবা শংকা আহিব পাৰে বুলি যদি অনুমান কৰিছে, তেতিয়াহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'বলগীয়া নাই। কিন্তু এটা কথা একেবাৰে স্পষ্ট হ'ব লাগে, যে বিশ্বজিৎ দৈমাৰীৰ দিনত যদি দুৰ্নীতি হৈছিল, সেই দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, আৰু যেতিয়ালৈকে উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে প্ৰমাণ নহয়, যদি প্ৰমাণ হয়, তেতিয়াহ'লে বিশ্বজিৎ দৈমাৰীক মন্ত্ৰিত্বৰ পৰা বাৰণ কৰিব লাগে। আৰু যদি বিশ্বজিৎ দৈমাৰী যদি ক্লিন চিট পায়, তেতিয়াহ'লে বৰ্তমান অধ্যক্ষৰ দিনত উন্মোচিত যি দুৰ্নীতিৰ তথ্য, এই তথ্যলৈ কিন্তু এটা আমাক উত্তৰ লাগিব।